ধাৰ লোৱাটো তেওঁৰ চৰকাৰখনৰ আসলে সফলতা বুলিহে কৈছে মানে গতিকে হিমন্ত বিশ্ব শৰ্মাই আসলতে ব্যৱসায় চলাইছে নে অসমত কিবা চৰকাৰ চলাই আছে হিমন্ত বিশ্ব শৰ্মাৰলৈ আমাৰ প্ৰশ্নটো হৈছে তেওঁ ক'ত বিনিয়োগ কৰিছে মানে অৰুণোদয়ত বিনিয়োগ কৰিছে নেকি আপুনি মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেওঁ ইতিমধ্যে ধাৰ লৈ আসলে বিশ্ব ৰেকৰ্ড গঢ়িছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱাকালি অৰ্থাৎ 1 জানুৱাৰী দিনটোতে ৰাজ্যৰ স্বনামধন্য সাংবাদিকসকলৰ সৈতে তেখেতলোকে এক মত বিনিময় কৰিছিল কইনাধৰাত আৰু তাতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছিল আৰু এটা বিশেষভাৱে আমি ফাৰ্ষ্ট নিউজ আছামে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সেই সময়ৰ বিত্তমন্ত্ৰী যেতিয়া সৰ্বানন্দ সোণোৱাল চৰকাৰ গঠন কৰিছিল আৰু চৰকাৰ গঠন কৰাৰ পিছতে যেতিয়া হিমন্ত বিশ্ব শৰ্মা যি বিত্তমন্ত্ৰীৰ দায়িত্ব পাইছিল তেতিয়া এখন সংবাদমেল তেখেতে সম্বোধন কৰিছিল আৰু সম্বোধন কৰি পূৰ্বৰ চৰকাৰখনৰ যিটো 10,018 কোটি টকাৰ যি আসলে ঋণৰ কথাখিনি তালফাল লগাই যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছিল ইতিমধ্যে আমি এই সংবাদ আমি প্ৰচাৰ কৰিছিলোঁ গোটেই বিষয়টো বৰ্তমান সময়ত অসমত এতিয়া তুলপাৰ লাগি আছে গোটেই বিষয়টোক লৈ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে পূৰ্বৰ কথাখিনি পাহৰিলে নেকি এনেধৰণৰ কিছু চৰ্চা চলি আছে গোটেই বিষয়টো যিহেতু যোৱাকালি খুব গৰম এটা পৰিৱেশ আকাশ জ্বলি আছে আমি গোটেই হিমন্ত বিশ্ব শৰ্মাৰ গোটেই কালিৰ ভাষণটোক আপুনি কোনটো দৃষ্টিভংগীৰে চালে আমি কালিৰ ভাষণটো সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ ধাৰ লৈছে বৃহৎ পৰিমাণৰ ধাৰ লৈ তেওঁ ক'ব খুজিছে যে তেওঁৰ চৰকাৰখন বোলে সফল এখন চৰকাৰ মানে নতুন বছৰৰ আৰম্ভণিতে সংবাদ মাধ্যমক যি ধৰণে তেওঁ সম্বোধন কৰিছে আৰু সম্বোধনটোত প্ৰায় কথাবিলাক আমি দেখিলোঁ যে তেওঁ ধাৰ সংক্ৰান্তত এটা কুৱেশ্যন যেতিয়া আপোনাৰ সাংবাদিকৰ ফালৰ পৰা এৰাইজ কৰা হৈছিলে প্ৰশ্ন উত্থাপন কৰাৰ পাছত তেওঁ অতি গৰ্বৰে তেওঁ মানে উত্তৰটো দিছে যে ধাৰ লোৱাটো তেওঁৰ চৰকাৰখনৰ আসলে সফলতা বুলিহে কৈছে মানে তেওঁক বোলে যিমান ধাৰ ল'ব লাগে তাতকৈ কমহে তেওঁ লৈ আছে বেলেগ ৰাজ্যতকৈও তেওঁ ধাৰ লোৱাৰ পৰিমাণটো কম তেনেকুৱা ধৰণৰ কথা বতৰা যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই কৈছে আৰু বোলে আৰু এটা মন্তব্য দেখিবলৈ পাইছোঁ যে তেওঁ কৈছে বোলে ৰিলায়েন্সে ধাৰ লৈ ইমান ডাঙৰ বোলে ইণ্ডাষ্ট্ৰিজ গঢ়িছে আজি ব্যৱসায়ীবিলাকে ধাৰ লৈ তেওঁলোকৰ ব্যৱসায় বৃদ্ধি কৰিছে মানে এই মুহূৰ্তত মোৰ এটা প্ৰশ্ন সুধিবলৈ মন গৈছে তেওঁ যিহেতু ব্যৱসায়ীৰ লগত তেওঁৰ চৰকাৰখনত তুলনা কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মাই আসলতে ব্যৱসায় চলাইছে নে অসমত কিবা চৰকাৰ চলাই আছে তেওঁৰ কথা বতৰাটো তেওঁ ব্যৱসায়ীৰ কথাটো যিহেতু আনিছে যে এই মুহূৰ্তত মানে হিমন্ত বিশ্ব শৰ্মা আজি 2025 চনৰ দ্বিতীয়টো দিন আজিৰ দিনটোত মোৰ এটা প্ৰশ্ন আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মানে কি ইয়াত অসমত আসলতে চৰকাৰ চলাই থকা নাই নেকি আজি অসমত আপুনি ব্যৱসায় চলাই আছে মানে আপুনি আজি আদানী আম্বানীৰ লগত তেওঁলোকে ধাৰ লোৱাৰ কথাটো কৈ আপোনাৰ চৰকাৰ ধাৰ লৈছোঁ বুলি যে কৈছে মানে আপুনি ধাৰ লৈ কিবা ইণ্ডাষ্ট্ৰিজৰ কাম কিবা ব্যৱসায় বাণিজ্যত খটাইছে নেকি টকা পইচা মানে আমিতোতো দেখা নাই আজি ব্যৱসায়ীবিলাকে ধাৰ লয় ব্যৱসায়ীবিলাকৰ ধাৰ লোৱা আমি দেখিছোঁ আৰু তেওঁলোকে আপোনাৰ ইণ্ডাষ্ট্ৰিজ কৰিছে মানে আপোনালোকে নিশ্চয় দেখিছে ব্যৱসায়ীবিলাকৰ তেওঁলোকৰ সেই টকাটো জেনেৰেট কৰিবৰ কাৰণে পইচাৰ বিনিময়ত পইচা আৰু আহৰণ কৰিবৰ কাৰণে বিভিন্ন ক্ষেত্ৰত তেওঁলোকে টকাটো বিনিয়োগ কৰে সেই বিনিয়োগ কৰাৰ পাছত তাৰ পৰা লাভ হয় এতিয়া হিমন্ত বিশ্ব শৰ্মাৰলৈ আমাৰ প্ৰশ্নটো হৈছে তেওঁ ক'ত বিনিয়োগ কৰিছে আজি মানে অৰুণোদয়ত বিনিয়োগ কৰিছে নেকি আপুনি অৰুণোদয় আৰু নিযুত মাইনা আৰু অন্যান্য যিবিলাক আঁচনি আছে অসম চৰকাৰৰ সেইবিলাকত আপুনি মানে টকা বিনিয়োগ কৰিছে অৰুণোদয় দিলে আপোনাৰ তাৰ পৰা ৰেভিনিউ জেনেৰেট হ'ব নেকি সেই প্ৰশ্নটো আমি উত্থাপন কৰিছোঁ আজি ৰিলায়েন্সে ধাৰ লৈছে আপোনাক কৈছোঁ তেওঁলোকৰ আপোনাৰ মোবাইল আছে তেওঁলোকৰ আপোনাৰ ৰিলায়েন্সৰ চিম কাৰ্ড আছে ৰিলায়েন্সৰ আজি পেট্ৰল ডিপু আছে বিভিন্ন ইণ্ডাষ্ট্ৰিজ আছে তেওঁলোকে সদায় প্ৰডাকশ্যনৰ কাম কাজ কৰে আজি হিমন্ত বিশ্ব শৰ্মাৰ প্ৰডাকশ্যনটো ক'ত আমিতো দেখা নাই তেওঁৰ প্ৰডাকশ্যন তেওঁ আৰু এটা কথা কৈছে বোলে পাঞ্জাৱৰ সমপৰ্যায়ৰ এখন ৰাজ্য অহা বছৰলৈ হ'ব বুলি কৈছে আজি পাঞ্জাৱ আপোনালোকে জানে যে কৃষি প্ৰধান ৰাজ্য পাঞ্জাৱে কিমান টকা খৰচ কৰে তেওঁলোকৰ যি মূল বাজেটৰ আপোনাৰ কিমান টকা পাঞ্জাৱে খৰচ কৰে মই সেইটো যদি আপোনাক দেখুৱাওঁ 2024-25 বৰ্ষৰ তেতিয়া কথাটো বুজি পাই যাব মানে তেওঁ পাঞ্জাৱৰ সমপৰ্যায়ত কেনেকৈ যাব সেই কথাটো পাঞ্জাৱে আপোনাৰ 2024-25 বৰ্ষত 13,784 কোটি টকা খৰচ কৰিছিল এগ্ৰিকালচাৰেলৰ ক্ষেত্ৰত কৃষিৰ ক্ষেত্ৰত কৃষি ইণ্ডাষ্ট্ৰিটোত মানে কৃষিত পাঞ্জাৱ চৰকাৰে আপোনাৰ 13,784 কোটি টকা আপোনাৰ খৰচ কৰিছে তাৰ বিপৰীতে অসম চৰকাৰে কিমান কৰিছে আপোনাৰ তাৰ আধা পাঞ্জাৱৰ আধা মানে 6,000 আপোনাৰ 91 কোটি টকা 6,091 কোটি টকাটো ক'ত 13,000 কোটি টকাটো ক'ত
গতিকে আজি পাঞ্জাবৰ সমপৰ্যায়ত তেওঁ কেনেকৈ যাব মই এটা কথা পূৰ্বে কৈছোঁ যে পাঞ্জাব চৰকাৰখনে আপোনাৰ এগ্ৰিকালচাৰৰ ক্ষেত্ৰত মানে কৃষি ক্ষেত্ৰত যথেষ্ট সংখ্যক টকা তেওঁলোকে তাত বিনিয়োগ কৰে কৃষকবিলাকে উৎপাদন কৰে সেইকাৰণে গোটেই পাঞ্জাবে গোটেই ভাৰতবৰ্ষ চলায় আজি চাউল উৎপাদনৰ ক্ষেত্ৰত পাঞ্জাব দেশৰ ভিতৰত আটাইতকৈ ওপৰত নহয় জানো গতিকে এই উদ্ভাৱনমূলক যিবিলাক কাম যিবিলাক প্ৰডাকশ্যনৰ যিবিলাক কাম উৎপাদনমূলক যিবিলাক কাম সেই কাম কাজত পাঞ্জাবে আজি আপোনাৰ তেওঁলোকৰ যি টকা পইচা চৰকাৰী যিবিলাক আপোনাৰ বাজেটৰ কথা যে কৈছোঁ তেওঁলোকে তাত খৰচ কৰিছে সেই ঠিক তেনেকৈ আচলতে ৰেভিনিউ জেনেৰেট হৈছে টকা পইচা আকৌ ৰিটাৰ্ণ হৈছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ক'ৰ পৰা ৰিটাৰ্ণ হ'ব সেই কথাটো আমাক লাগে তেওঁ যে আপোনাৰ এতিয়া ধাৰ লৈ যে ইনভেষ্ট কৰিছে ক'ত ইনভেষ্ট কৰিছে অৰুণোদয়ৰ নিযুত মাইনা আৰু অন্যান্য যিবিলাক হিতাধিকাৰী আঁচনি আছে লাভাৰ্থীৰ যিবিলাক আঁচনি আছে সেইবিলাকৰ জৰিয়তে ফ্ৰী বীজৰ আঁচনিৰ জৰিয়তে আপোনাৰ কেনেকৈ টকাটো ৰিটাৰ্ণ হয় সেই প্ৰশ্নটোৰ উত্তৰটো হিমন্ত বিশ্ব শৰ্মাই আমাক দিব লাগে আৰু আপোনালোকে এটা ৰেকৰ্ডহে কৰিছে মানে আপোনালোকে যোৱাকালি বাতৰি সম্প্ৰচাৰ কৰিছিলে যে 2014 চনৰ পাছত 16 চনত সম্ভৱতঃ বিত্তমন্ত্ৰী হিচাপে যেতিয়া দায়িত্ব লৈছিলে দায়িত্ব লোৱাৰ পাছত তেওঁতো এটা বক্তব্য আগবঢ়াইছিলে যে তৰুণ গগৈ চৰকাৰে অসমখন একেবাৰে বৰবাদ কৰিলে ধাৰত পুতি দিলে বুলি কৈছে 10,000 কোটি টকাৰ তেওঁলোকে ধাৰ লগাই দিলে পূৰ্বৰ চৰকাৰ তৰুণ গগৈ চৰকাৰে সেইটো আমি মাৰিবৰ কাৰণে বোলে সেই চৰকাৰখন একো মানে ফাইল নুচুওঁতে মানে 10,000 কোটি টকাৰ বুজা সেই 2016 চনৰ সৰ্বানন্দ নেতৃত্বাধীন বিজেপি চৰকাৰখনে সেই বুজাটো প্ৰথমতে মাৰি ল'ব লাগিব বুলি কৈছে তাৰ পাছতহে বেলেগ কাম কাজৰ কাৰণে আগবাঢ়িব পাৰিব 10,000 কোটি টকা থাকোঁতে তেওঁ তালফাল লগাই দিছিলে আজি সেই হিমন্ত বিশ্ব শৰ্মাটো ক'ত কালি সংবাদমেল পতা সেই হিমন্ত বিশ্ব শৰ্মাটো ক'ত আকাশ পাতাল ডিফাৰেঞ্চটো পাইছেনে নাই আজি তেওঁ গৰ্ব কৰি আছে আপোনাৰ ধাৰ লোৱাটোক লৈ আৰু ধাৰ ল'ব চৰকাৰে আজি আপোনাৰ কেন্দ্ৰীয় চৰকাৰ তেওঁক 27,000 কোটি টকা ধাৰ ল'বলৈ অনুমতি দিছে বুলি কৈছে সেইটোক লৈ তেওঁ গৰ্ব যে কৰি আছে সেই 27,000 কোটি টকা আপোনাৰ এবছৰত তেওঁ ধাৰ ল'ব তাৰ পাছত তেওঁ সেই 10,000 কোটি টকা 2016 চনত থাকোঁতে দেখোন তেওঁ পাগল হৈ গৈছিলে তেতিয়া দেখোন গোটেই অসমৰ ৰাইজৰ সমৰ্থন ল'বৰ কাৰণে সাংঘাতিক ধৰণে তেওঁ মিডিয়া মেনেজমেণ্ট কৰি গাঁৱে ভূঞে সাক্ষাৎকাৰ লৈ ফুৰিছিলে যে তৰুণ গগৈ চৰকাৰে অসমক ডুবালে প্ৰত্যেকৰে মূৰত ইমান টকা ধাৰ হ'ল এনেকুৱা ধৰণৰ কথা বতৰা আহিছিলে নাই এতিয়া আপোনাৰ তেওঁৰ কথা বতৰা সলনি হৈ গ'ল আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত আজি মোৰ এটা তথ্য আছে মই আপোনালোকক দেখুৱাম যে টোটেল কিমান হৈছে এতিয়া কিমান ধাৰ হৈছে মই আপোনালোকক দেখুৱাম মানে তেওঁ ধাৰ লৈ ফুটনি মাৰি আছে আপোনালোকে নিশ্চয় দেখিছে চৰকাৰখনৰ কাম কাজ বুলিবলৈ একো নাই নহয় কাম কৰিব পৰা নাই উৎপাদনমূলক কোনো কথা বতৰা নাই এতিয়া হিতাধিকাৰী আঁচনি দিয়ে তেওঁ মানে পুৰা তালফাল লগাইছে তেওঁৰ চৰকাৰখন বোলে সফল চৰকাৰ তেনেকুৱা ধৰণৰ কথা বতৰা কৈ আছে কিন্তু তেনেকুৱা কথাটোতো নাই আজি মই আপোনালোকক এটা তথ্য দিম যে তেওঁ এতিয়ালৈকে কিমান ধাৰ ল'লে আপোনালোকক মই দেখুৱাব খুজিছোঁ মানে বৰ্তমান সময়ত আপোনালোকে নিশ্চয় দেখিছে হিমন্ত বিশ্ব শৰ্মাৰ ধাৰ লৈ যে ফুটনি মাৰি আছে তেওঁ আপোনাৰ 2021 চনত মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছে মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেওঁ ইতিমধ্যে ধাৰ লৈ আচলতে বিশ্ব ৰেকৰ্ড গঢ়িছে বুলি ক'ব লাগিব আপোনালোকে নিশ্চয় জানে যে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মুখ্যমন্ত্ৰী হ'ল সেই 3টা বছৰ অতিক্ৰম হৈছে 3টা বছৰত হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈছে 61,191 কোটি টকা 61,191 কোটি টকা 3 বছৰ তেওঁ ধাৰ লৈছে এই 70 বছৰত যিমান আচলতে গোটেই চৰকাৰবিলাকে মিলি এজিপি চৰকাৰ কংগ্ৰেছ চৰকাৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰে মিলি যিমান ধাৰ লৈছে তাতকৈ বহুত ওপৰত গৈ আজি হিমন্ত বিশ্ব শৰ্মাই 61,191 কোটি টকাৰ ধাৰ লৈছে তাৰপাছত তেওঁ ফুটনি মাৰিছে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা এই চৰকাৰখনে যে অসমক ডুবাব সেই কথাটো আজি কনফাৰ্ম হৈছে আজি আমাৰ নতুন বছৰ প্ৰথম দিন বা দ্বিতীয় দিনটোত আজি সমালোচনা কৰাৰ ইচ্ছা একেবাৰে নাছিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে সমালোচনাৰ তেওঁ যোগ্য তেওঁ আচলতে কালি ইমান ফিতাহি মাৰি আছে সংবাদ মাধ্যমৰ সন্মুখত আৰু সংবাদ মাধ্যমৰ সন্মুখত মানে তেওঁ ফিতাহি মাৰি ধাৰ লোৱাৰ কথাটোক লৈ তেওঁ আচলতে গৰ্ব কৰি আছে ধাৰ ল'লেহে বোলে আপোনাৰ জিডিপি বাঢ়িব তেনেকুৱা ধৰণৰ কথা বতৰা কৈছে ধাৰ ল'লে জিডিপি বাঢ়িব নেকি এইটো কেতিয়াও নহয় আপোনালোকে দেখিব নে ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত আপোনাৰ আজিৰ দিনটোত কেনেকুৱাকৈ অৱনতি ঘটিছে আপোনালোক সকলোৱে জানে জিডিপিৰ ক্ষেত্ৰতো অসমৰ অৱস্থা একেবাৰে বেয়া আজিৰ দিনটোত আপোনালোকে সকলোৱে জানে যে এনেকৈ আচলতে ধাৰ লৈ কেতিয়াও চৰকাৰ এখন সফল হ'ব নোৱাৰে তেওঁ গৰ্ব কৰিলেও প্ৰকৃতাৰ্থত হ'ব নেকি কেতিয়াওতো নহয় গতিকে অসমক হিমন্ত বিশ্ব শৰ্মাই ডুবাইছে সেই কথাটো আজি স্পষ্ট হৈছে মই যদি সুধোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু সেই সময়ৰ বিত্তমন্ত্ৰী বা শক্তিশালী মন্ত্ৰী
সৰ্বানন্দ সোণোৱালৰ দিনতেই হওক বা প্ৰফুল্ল তৰুণ গগৈৰ দিনতেই হওক এতিয়া গোটেই বিষয়টো আচলতে তেওঁ আগৰ কথা আৰু আজিৰ কথা যদি চোৱা যায় তুলনামূলকভাৱে আকাশ পাতাল পাৰ্থক্য এইটো অসমৰ কাৰণে এইটো শুভ লক্ষণ হয় জানো তথাপিও একাংশ লোকে আচলতে ক'ব বিচাৰে যে হিমন্ত বিশ্ব শৰ্মাই আচলতে বহুত উন্নয়ন কৰিছে বহুত অসমৰ কাৰণে কিবা কিবি কৰিছে এই গোটেইখিনি যে কৈ থাকে আচলতে যিসকল লোকে তেখেতৰ ছাপৰ্টাৰ সেইখিনিক আপুনি কি ক'ব বিচাৰিব মানে কি উন্নয়ন কৰিছে সেইটো আমি দেখিবলৈ নাপাওঁ এতিয়া সেই যিবিলাকে উন্নয়ন দেখা পাইছে হিমন্ত বিশ্ব শৰ্মাৰ দিনত তেওঁলোকক আমি সুধিব খোজোঁ আপোনালোকে উন্নয়নটো আমুক তামুক সেইখিনি কৰি দিলে বুলি দেখুৱাই দিলে আমি ভাল পাম আজি আপোনালোকে নিশ্চয় দেখিছে যে যিবিলাক ৰাজহুৱা আমাৰ হেৰি আছিলে আচলতে ৰাজহুৱা খণ্ডৰ যিবিলাক ইণ্ডাষ্ট্ৰিজ আছিলে আজি কাছাৰ পেপাৰ মিলটোৰ কথাই জানে আপুনি আজি জাগিৰোডৰ পেপাৰ মিলৰ কথা জানে সেইবিলাকতো বন্ধ হৈ গ'ল তেওঁলোকৰ নেতৃত্বত আজি আপোনালোকে নিশ্চয় দেখিছে যে বিজেপি শাসনলৈ অহাৰ পাছত আমাৰ এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আপোনাৰ প্ৰাইভেট আদানীক গতাই দিয়া হৈছে যিটো চৰকাৰী আছিলে গতিকে এনেকুৱা ধৰণে প্ৰাইভেটাইজেশ্যনক গোটেইটো এৰিয়ে দিলে আমাৰ যিবিলাক আপোনাৰ যিবিলাক সম্পদ আছিলে সেইবিলাক এফালৰ পৰা এৰি দিছে আজি চাহ ইণ্ডাষ্ট্ৰিটো আপোনাৰ আজি প্ৰাইভেটাইজেশ্যন কৰি দিবলৈ গৈ আছে আজি সকলো ছেক্টৰ আপোনাৰ প্ৰাইভেটাইজেশ্যন কৰিছে এই মুহূৰ্তত কোনো কাৰণতে আমি দেখিবলৈ পোৱা নাই যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এনেকুৱা এটা ডাঙৰ ইণ্ডাষ্ট্ৰি প্ৰতিষ্ঠা কৰিলে আমি সেইটো দেখা নাই আমি এটা বস্তু দেখিলোঁ যে বিজেপি শাসনলৈ অহাৰ পাছত এই ফিল্ডখনতে ইয়াতে আপোনাৰ তেওঁলোকে এডভান্টেজ আছাম পাতিছিলে 100 কোটি টকা ব্যয় কৰিছিলে দেশ বিদেশৰ পৰা 4000 উদ্যোগপতি ইয়াতে আনিছিলে গোটেই গুৱাহাটীৰ হোটেলবিলাকত পুৰা আপোনাৰ দেশী বিদেশী উদ্যোগপতিবিলাকে বাহৰ পাতিছিলে তেওঁলোকে বোলে বিনিয়োগ কৰিব আমিতো এটাও বিনিয়োগ আজিৰ তাৰিখলৈ নেদেখিলোঁ আপোনালোকে দেখিছে নেকি যে 100 কোটিতকৈ অধিক টকা যে ব্যয় কৰি দিলে তাৰ পাছত কোন ইণ্ডাষ্ট্ৰিয়েলিষ্টে আচলতে অসমত ইয়াত বিনিয়োগ কৰিলে সেইটো আমি দেখিবলৈ পোৱা নাই তেওঁ কোনটো বিভাগত আজি আপোনাৰ ইণ্ডাষ্ট্ৰিজ কৰিছে সেইটো আমি দেখিবলৈ পোৱা নাই এটা কথা সুধিবৰ কাৰণে বিচাৰিম যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত বহুত ফ্লাইঅভাৰ হৈছে বুলি কয় এটা বস্তু তুলনামূলকভাৱে আমি যিহেতু গুৱাহাটী মহানগৰীত থাকোঁ আপুনিও গুৱাহাটী মহানগৰীত থাকে দেখিবলৈ পোৱা যায় যে যেতিয়া 6 মাইলৰ ব্ৰিজখন এতিয়া ভঙা এটা ভগ্নাংশ বৰ্তমান সময়ত গধুৰ যান বাহন যাব পৰা নাই কিন্তু এটা উদাহৰণ আছে কিন্তু তাৰ পিছত কিন্তু ৰুক্মিণী গাঁৱত এটাৰ 100 বা 200 মিটাৰ দূৰত নহয় ব্ৰিজ বনাই থকা পৰিলক্ষিত হৈছে এখন মানে এতিয়া বৰ্তমান মুহূৰ্তত ব্ৰিজ ব্যৱহাৰ কৰিব পৰা নাই আকৌ ব্ৰিজৰ ওপৰত ব্ৰিজ বনাইছে ইয়া আচলতে বিভিন্ন দেশত উন্নত দেশত ব্ৰিজখনৰ পৰিৱৰ্তে মেট্ৰ' ব্যৱস্থা কৰিছে কিন্তু অসমত বৰ্তমান সময়ত এনেধৰণে আচলতে ব্ৰিজখিনি বনায় বা এখন ভাঙিছে এখন বনাইছে এই গোটেই বিষয়টো আচলতে আপুনি আগতেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি পুনৰবাৰ সুধিবৰ কাৰণে বিচাৰিম যিহেতু সাক্ষী 6 মাইলৰ ব্ৰিজখনেই সাক্ষী মানে 15 বছৰত 15 বাৰতকৈ বেছি বেয়া হৈছে এইখন ব্ৰিজ মানে কমিশ্যনৰ অংকত আজি আপোনাৰ গুৱাহাটীত যিবিলাক ফ্লাইঅভাৰ হৈছে সেইবিলাক কমিশ্যনৰ স্বাৰ্থত ফ্লাইঅভাৰবিলাক বনাই আছে কিন্তু সেই ভেলিডিটিবিলাক আপুনি দেখিছে নহয় ইয়াতে আপোনাৰ বেহাৰবাৰীত সিদিনা আপোনাৰ ফ্লাইঅভাৰখন এবছৰো হোৱা নাই সেইটো আকৌ মেৰামতি কৰিবলগীয়া হৈছে আজি ইয়াত আপোনাৰ এই 6 মাইলৰ ব্ৰিজখন আপোনালোকে দেখিছে প্ৰতি বছৰে বেয়া হয় প্ৰতি বছৰে মেৰামতি কৰে আমি 5 ইঞ্চি 6 ইঞ্চি তলত গজাল মৰা দেখিছোঁ এনেকৈ ব্ৰিজ বনায় নেকি বাৰু আপোনালোকে সেই কথাটো চাওক মানে বছৰটোত আধা সময় বছৰটোৰ আপোনাৰ 6 মাহ যদি সেই ব্ৰিজখনৰ ওপৰে যাবই নোৱাৰি তেনেহ'লে সেই ব্ৰিজখনৰ প্ৰয়োজনীয়তা আছে নেকি আজি কেনেকুৱা ধৰণে যান জঁটৰ সৃষ্টি হয় ইয়াত আজি আপোনাৰ 6 মাইলৰ ব্ৰিজখনৰ কথা কৈছোঁ ব্ৰিজখন হোৱাৰ পাছতো তলত কেনেকুৱা যাম আধা ঘণ্টা আমি ৰ'ব লাগে আমিহে জানো সেই কথাটো আৰু আপোনালোকে নিশ্চয় দেখিছে ফ্লাইঅভাৰবিলাক য'ত প্ৰয়োজন নাই তাত ফ্লাইঅভাৰ বনাই আছে আজি ফ্লাইঅভাৰটো বনাইছোঁ বুলি জানো আপোনাৰ ইয়াত যান জঁট GS ৰোডটোত কমিছে নেকি ইয়াত কিমান আপোনাৰ ফ্লাইঅভাৰ বনাই দিয়া হ'ল গতিকে এইবিলাক চব কমিশ্যনৰ অংকত কোনো পৰিকল্পনা নোহোৱাকৈ ফ্লাইঅভাৰবিলাক বনাই আছে বহুত গছ গছনি কাটি দিয়া হ'ল ফ্লাইঅভাৰৰ নামত গতিকে এইবিলাক মানুহক দেখুৱাবৰ কাৰণে এইবিলাক কমিশ্যনৰ অংক বুলি যে কৈছোঁ ইয়াৰে এটা বৃহৎ অংকৰ ধন হিমন্ত বিশ্ব শৰ্মাৰ পকেটলৈ যায় ধাৰ লৈ এই ফ্লাইঅভাৰবিলাক বনাই আছে তাৰ পাছত সেই ফ্লাইঅভাৰ বনোৱাৰ যিটো আপোনাৰ পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজ হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ পকেটত সোমাই আছে মানে সেইকাৰণে ফ্লাইঅভাৰবিলাক বনাই আছে সেয়াই দেখি আছোঁ আমি